প্ৰিয়ংকাকে পুনৰ টুইট কৰিছে আৰু অসমৰ ইক'চিষ্টেম যি চেমি কণ্ডাক্টৰ ছাপৰ্টিভ নহয় বুলি কৈছে। লগতে 15,000 ইউথে তাত ট্ৰেইনিং ল'বলৈ কৈছে। চাওক, কোনো 15,000 যুৱক তাত ট্ৰেইনিং ল'ব যোৱা নাই। এইটো মল্লিকাৰ্জুন খাৰ্গে ল'ৰা প্ৰিয়ংক খাৰ্গে এটা অপপ্ৰচাৰ চলাইছে। তেওঁৰ দেউতাক মল্লিকাৰ্জুন খাৰ্গে ভূপেন হাজৰিকাক ভাৰত ৰত্ন দিওঁতেও অত্যাধিক লজ্জাজনক মন্তব্য প্ৰদান কৰিছিল। এই গোটেই খাৰ্গে পৰিবাৰজনেই অসম বিৰোধী। বাপেকে ভূপেন হাজৰিকাক অপমান কৰিছে, পুতেকে অসমৰ যুৱ শক্তিক অপমান কৰিছে। মই ভাবো যে কংগ্ৰেছ দলে ইয়াৰ বিপক্ষে মাত মাতিব লাগে আৰু কংগ্ৰেছ দলে তেওঁক বুজাব লাগে অসমৰ সংস্কৃতি কি, অসমৰ যুৱ শক্তিৰ ক্ষমতা কিমান, তাৰ বিষয়ে নিশ্চয় তেওঁক বুজোৱাৰ দায়িত্ব, তেওঁক সকলো ইতিহাস বুজোৱাৰ দায়িত্ব কংগ্ৰেছ দলে ল'ব লাগে। আৰু প্ৰিয়ংক খাৰ্গেৰ ওপৰত মোৰ মন্তব্য যোৱাকালি মই দিছোঁ। চাওক, মই আৰু কি ৰাজনীতি কৰিম, তেওঁৰ লগত আৰু যুঁজ বাগৰ কৰি থকাটোতো মোৰ কাম নহয়। মোৰ যি ক'ব লাগে মই কৈ দিছোঁ। মোৰ মতেদি বহুতখিনিয়ে পাইছে, দুই এজনে ক'ৰবাত পোৱা নাই, নামকেইটা দি দিব। চান্দা সংস্কৃতিৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা লৈছে, বিল আছিফ সেনাৰ বিৰুদ্ধে কঠোৰ হৈছে, আন দল সংগঠন যিসমূহে চান্দা লৈছে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা। বৰ্তমান অসমত শদিয়াৰ পৰা ধুবুৰীলৈ পইচা উঠোৱা পাৰ্টি বিল আছিফ সেনাই আছে। গতিকে তেওঁলোকৰ বিৰুদ্ধে আমি কঠোৰ ব্যৱস্থা লৈছোঁ আৰু কঠোৰ ব্যৱস্থা ল'ম। বাকী ঠাই বিশেষে যিসমূহ ঘটনা আছে তাকো মই কালি এছপিক কৈছোঁ যাতে তাৰ বিষয়ে নজৰ ৰাখে। মই এইবিলাক নাম টাম নাজানো। মই এটাই জানো যে এই সংগঠনটোৱে শদিয়াৰ পৰা ধুবুৰীলৈ চান্দা উঠাই এটা ব্যাপক খেলি মেলি কৰিছে। এছাম সন্দেহযুক্ত লোকে পিছফালে অসম উপাধিটো লিখিও বহুত ডাঙৰ তাণ্ডৱ নামনি অসমত চলাই আছে। যেনেকে এটা নাম কিবা ৰিজু অসম নে ৰিতু অসম, তেওঁৰ নাম কিন্তু ৰিজু আহমেদ নে ৰিতু আহমেদ। অসম নামটো লগাই এতিয়া গোটেই মানুহক বিপথে পৰিচালিত কৰাৰ কামতো তেওঁলোক লাগি পৰিছে, বিশেষকৈ নামনি অসমত। গতিকে এই সংগঠনটোৰ বিৰুদ্ধে চৰকাৰ কঠোৰ হৈছে আৰু কঠোৰ হ'ব। আজি 32,000 মহিলা উদ্যমিতা আঁচনিৰ ধন পালে। এই আঁচনিত এটা ৰাস্তা তৈয়াৰ কৰা হৈছে। এই ৰাস্তা দি গৈ থাকিলে পৰৱৰ্তী সময়ত মহিলাসকলে 25,000 আৰু 50,000 টকা পাবলৈ সক্ষম হ'ব। SIT-য়ে সোনকালে চাৰ্জশ্বিট দিব। আমি ইতিমধ্যে মোক SIT-য়ে জনোৱা মতে তেওঁলোকে তদন্তৰ প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ কৰিছে। কেশৱ মহন্ত ডাঙৰীয়াই জানিব, মোৰতো ইমান মইতো নাজানো। প্ৰতিবাদটোতো কৰা ভাল, কিন্তু লোকেল মন্ত্ৰী আছেই, তেওঁৰ লগত কথা পাতিব। আপোনালোকে যিবিলাক মানুহৰ কথা শুনি থাকে তেওঁলোকৰ বিষয়ে প্ৰথমটো মই পঢ়িব লাগিব। নপঢ়াকৈ মই কি উত্তৰ দিম? কাৰ কথা কি কৈছে, ইমান টুইট চাই থাকিব, ফেচবুক চাই থাকিব, মোৰতো সময় নাই। ৰাতি 2টা-3টাত শুব লাগে, তাৰ লগত যদি আকৌ চবৰে ফেচবুক পোষ্ট বিলাক চাব লাগে তো ৰাতি শুবই সময় নাপাম, 2 ঘণ্টাও নাপামগৈ। AGPৰ লগত মিত্ৰতাটো থাকিব, নাথাকাৰটো কথা নহয়, খালি চিট বিলাক অলপ পৰিৱৰ্তন হ'ব। অলৰেডি হৈ গ'ল, 1 অক্টোবৰৰ পৰা দৰমহা বৃদ্ধি হৈ গ'ল চবৰে। হ'ব।